শনিবাৰে ডিব্ৰুগড় জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলে দিনৰ 10 বজাৰ পৰা 12 বজালৈ দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। অসমৰ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী আৰু মুখ্য সচিবৰ নিৰ্দেশনাৰ পিছতো নিম্নলিখিত দাবীসমূহ চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই পূৰণ নকৰাৰ প্ৰতিবাদতে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কৰ্মচাৰীসকলে। সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ 6টাকৈ দাবী। 1 নম্বৰ শিক্ষাগত অৰ্হতা অনুসৰি তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ গ্ৰেড পে অসম চৰকাৰে শীঘ্ৰে প্ৰদান কৰা। দ্বিতীয়তে পৰ্যবেক্ষক সহায়কক পদোন্নতিৰ নিয়ম অনুসৰি দিব লগা গ্ৰেড পে প্ৰদান কৰা। তৃতীয়তে আয়ুক্ত সংস্থাপনত অধীক্ষক, গাণনিক আৰু মুখ্য সহায়ক পদ সৃষ্টি কৰি শীঘ্ৰে মকৰল কৰা। চতুৰ্থতে জাৰিকাৰকসকলক অতিৰিক্ত 3% বৃদ্ধি কৰা। পঞ্চমতে মুখ্য পিয়ন পদ পুনৰ বাহাল কৰা। আৰু ষষ্ঠতে নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তন কৰা এই দাবীসমূহ উত্থাপন কৰিছে। প্ৰথমতে মই সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা জিন্দাবাদ বুলি কৈ ল'ম। সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা মই আপোনালোক প্ৰিণ্ট মিডিয়া, আপোনালোক ইলেক্ট্ৰনিক মিডিয়াৰ সকলো সদস্যলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু নেকি আজিৰ এই কাৰ্যসূচীত আপোনালোকৰ আমাৰ সহযোগিতা একান্তই প্ৰয়োজনীয়। আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰক জনাব বিচাৰিছোঁ যে যোৱা 2016 চনৰ পৰা আজিলৈকে আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ কেইটামান এৰাব নোৱাৰা দাবী আমি তেখেতলোকৰ ওচৰত আমি উত্থাপন কৰি আহিছোঁ। আৰু বিভিন্ন সময়ত বিগত দিনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় বিত্তমন্ত্ৰী মহোদয়া আৰু মুখ্য সচিব মহোদয়ৰ লগত আমাৰ কেইবালানিও আলোচনা হৈ যোৱাৰ পাছতো আৰু তেখেতসকলে আমাৰ দাবীসমূহ পূৰণৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা গ্ৰহণ কৰি তেখেতলোকে ইমিডিয়েটলি এই দাবীসমূহ পূৰণ কৰাৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট ডিপাৰ্টমেণ্ট, সাধাৰণ প্ৰশাসন বিভাগ আৰু বিত্ত বিভাগক নিৰ্দেশনা দিয়াৰ পাছতো সাধাৰণ প্ৰশাসন বিভাগৰ মুৰব্বী বিষয়া তথা বিত্ত বিভাগৰ মুৰব্বী বিষয়াৰ হেমাহিৰ বাবে আমি আজি আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলে আমাৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছোঁ। আমি আজি ধৰ্ণা কাৰ্যসূচী দুঘণ্টীয়া কৰিছোঁ। আমি 22 তাৰিখেও দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী হ'ব। আৰু ইমানো যদি চৰকাৰে আমাৰ দাবীসমূহ পূৰণ নকৰে তেতিয়া আমি অনাগত 29 তাৰিখে আমি দিনজোৰা কাৰ্যসূচীৰে সৰ্বাত্মক অসহযোগ আমি কাৰ্যসূচী পালন কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। ইয়াৰ পাছতো যদি গভৰ্ণমেণ্টে কোনো ধৰণৰ ব্যৱস্থা নলয়, আমি অহা 3 জানুৱাৰীত আমাৰ এখন ষ্টেৰিং কমিটিৰ আমাৰ আলোচনা হ'ব। আমি কৰ্ণধাৰ সমিতিৰ বৈঠকত আমি পৰৱৰ্তী সিদ্ধান্ত ল'বলৈ আমি বাধ্য হ'ম। অসম আদিত্য, ডিব্ৰুগড়।